আমি বহুত সৰুৰ পৰাই মই বিজেপিত আছিলোঁ। বিজেপিৰ প্ৰায় মানে লাষ্টত আমি সকলোৱে আমাৰ দেউতাহঁতেও জইন কৰিছিলে এজিপিত। তো এজিপিৰ মানে কেশৱ মহন্ত আমাৰ আছিলে, গুণীন হাজৰিকা আছিলে, গুণীন হাজৰিকাদেৱ। তাৰপিছতে কেশৱ মহন্ত ডাঙৰীয়া আহিলে। কেশৱ মহন্ত ডাঙৰীয়াক আমি ইমান বছৰে দেখি আহিলোঁ। তেওঁ মানে যিখিনি কাম কৰিছে তেওঁৰ মানে নিজৰ পৰিয়ালৰ কাৰণে কৰিছে বুলি আমি মানে অনুভৱ কৰিছোঁ। তেওঁৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি যি ধৰণে মানে আপোনাৰ কংগ্ৰেছে কৰে, তো কংগ্ৰেছৰ সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিটো আমি কলিয়াবৰত আমি কেশৱ মহন্ত ডাঙৰীয়াই কৰি থকা নিচিনা অনুভৱ হয়। তো তেনেকুৱাই দেখিছোঁ আৰু সেইটো কাৰণে আমি এজিপিৰ পৰা আমি সম্পূৰ্ণৰূপে এৰি পেলাই আমি বিজেপিত যোগদান কৰিছোঁ। আজি আমি বিজেপিত যোগদান কৰিছোঁ। তো কি আশা মানে বিজেপিৰ সম্পূৰ্ণ কাৰ্যক্ৰম যিটো কৰ্ম সেইখিনি বহুত মানে আমাৰ জাতিটোৰ কাৰণে জাতি মাটি ভেটিৰ হিচাপে আমাৰ কৰ্ম কৰি আহিছে আমি দেখিছোঁ। তো কলিয়াবৰত আমাৰ কোনো ধৰণৰ উন্নয়ন আমি দেখি পোৱা নাই। কেশৱ মহন্ত ডাঙৰীয়াৰহে উন্নয়ন হোৱাটো আমি দেখিছোঁ। কেশৱ মহন্তৰ বহুত তেওঁলোকৰ পৰিয়ালৰ বহুত উন্নয়ন হৈছে, কিন্তু আমাৰ ইয়াত একো উন্নয়ন হোৱা নাই। কুঠৰীত অনাস্থা সম্পূৰ্ণৰূপে আহিছে। তো মিত্ৰজোঁটত থাকিলেও তেওঁ মানে এনেকুৱা ধৰণৰ কিছুমান কাম কৰি আছে যে তেওঁৰ মানে পৰিয়ালকেন্দ্ৰিক কিছুমান কামহে কৰি আছে। আমাৰ কুঠৰীৰ কোনো উন্নতি নাই। কুঠৰীত আমি বিচাৰোঁ এটা আমাৰ মানে অপেন হল ঘৰ এটা বিচাৰিছিলোঁ। মই ইয়াৰ কেৰেটি মানে এছ'চিয়েশ্যনৰ মানে মই ছেক্ৰেটেৰী। তো ইয়াত কেৰেটি আমি আনিলোঁ, কিন্তু আমি ইয়াত কেৰেটি বৰষুণ দিলে আমি ল'ৰাখিনি শিকাবলৈ অসুবিধা। এই ফিল্ডখন বনাই ফিল্ডখনত আমি কেনেকৈ শিকাম? তো তেনেকুৱা এটা ঘৰ বিচাৰিছিলোঁ। তো সেই ঘৰটো আজিলৈকে দিব পৰা নাই। তেওঁৰ ইমানেই মানে তেওঁ এজন মন্ত্ৰী হয়, ইমান বছৰৰ পৰা তেওঁ কৰি আছে। তো দুৰ্গটো এইটো আপোনাৰ বিজেপিৰ লগত মিত্ৰতা আছে দেখিহে কলিয়াবৰটো জিকি আছে। তো বিজেপিৰ লগত যদি মিত্ৰতা নাথাকিল হয়, কেশৱ মহন্ত ডাঙৰীয়া কোনো পধ্যে ইয়াত জিকিব নোৱাৰিলে। আমি বিজেপিৰ পৰা বিচাৰিছোঁ। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ কৰিছোঁ যে তেওঁ আমাক কলিয়াবৰত আমাক বিজেপিৰ পৰা এজন প্ৰাৰ্থী দিয়ক। আমাৰ ইয়াৰ পৰা কলিয়াবৰতে বিচাৰিছে জিতেন্দ্ৰজিৎ গড় ডাঙৰীয়াক কলিয়াবৰত বিচাৰিছে সকলো ৰাইজে। তো আমি জিতেন্দ্ৰজিৎ গড় ডাঙৰীয়াকে আমি ইয়াৰ পৰা বিজেপি হিচাপে বিচাৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকণমান চকু মেলি যদি চায় যে বিজেপিৰ পৰা যদি প্ৰাৰ্থী এজন দিয়ে, তো আমাৰ ইয়াত বহুত সুবিধা হ'ব। আৰু নিশ্চয় আমি জিকাটো খাটাং। তেওঁ যদি নিৰ্দলীয় পৰা উঠে, তো আমি তেওঁক বিজেপিৰ ফালৰ পৰা আমি সম্পূৰ্ণৰূপে মানে জয়যুক্ত কৰাম। মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'বলৈ যদি তেওঁ টিকেট নাপায়ো, তেতিয়া বিজেপিয়ে ছাপোৰ্ট কৰিম। তেওঁ জিতেন্দ্ৰজিৎ গড় ডাঙৰীয়া যদি জিকে, তেওঁ মানে আমি ইয়াৰ পৰা জিকাই নিম। কলিয়াবৰৰ পৰা আমি জিকাই নিম বুলি আমাৰ বিশ্বাস আছে। যোগদান শিবিৰত দেখিবলৈ পোৱা গৈছে। কলিয়াবৰত বিজেপিৰ বৃহৎ এটা যোগদান শিবিৰ আপোনালোকে আয়োজন কৰিছে, কি ক'ব? কলিয়াবৰ যিহেতু দুৰ্গ হিচাপে জানে অসম গণ পৰিষদত, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিৰে ধাৱমান হৈছে অসমখনৰ সৰহসংখ্যক লোক, লগতে কংগ্ৰেছী নেতা। নিশ্চিতভাৱে আমি এক ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা হয়, আৰু ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা হিচাপে সংগঠনটো শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি সদায় প্ৰয়াস কৰি থাকোঁ। আৰু তাৰ ফলস্বৰূপে যিহেতু সমাগত বিধানসভা নিৰ্বাচন আমি শক্তিশালী কৰিবৰ কাৰণে বিচাৰিছোঁ সংগঠনটো। বিভিন্ন দল সংগঠনৰ লগতে সামাজিক ব্যক্তি আমাৰ লগত জড়িত হৈ আছে আৰু যোগদান কৰিবলৈ আহিছে। যোৱা 17 তাৰিখেও আমাৰ যোগদান কাৰ্যসূচী আছিল। তাত 500ৰো অধিক আমাৰ বিভিন্ন দল সংগঠন সমাজপ্ৰিয় লোকসকল আহি পেলাই আমাৰ লগত যোগদান কৰিছিল স্বতঃস্ফূৰ্তভাৱে। আজিও তাৰ ব্যতিক্ৰম নহয়। এই কুঠৰী গাঁও পঞ্চায়ততো ইয়াতে স্বতঃস্ফূৰ্তভাৱে আহি আজি বিজেপিত যোগদান কৰিছে। ইয়াৰ ফল এইটোৱে যে আহি থকা বিধানসভা নিৰ্বাচনত কলিয়াবৰত এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হিচাপে সকলোৱে বিচাৰিছে, আৰু সেইকাৰণে আহি বিজেপিত যোগদান কৰিছে। বিজেপিৰ শক্তিশালী কৰিবৰ কাৰণে তেওঁলোক যোগদান কৰিছে। বিজেপিৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে তেওঁলোক আহি আমাৰ দলত যোগদান কৰিছে। দেখিবলৈ পোৱা গৈছে এইবাৰ আপোনালোকে আগন্তুক যি নিৰ্বাচন আছে, বিধানসভা নিৰ্বাচন আপোনালোকে MLA পদৰ বাবে আপোনালোকে বিচাৰিছে, কিন্তু এইবাৰ যদি আপোনালোকে পায় তেতিয়াহ'লে কেনেধৰণৰ বিজয়ী হ'ব? যিহেতু ইয়াত শক্তিশালী এজন কেশৱ মহন্ত আছে, মিত্ৰজোঁটৰ পাৰ্টী কেশৱ মহন্ত আছে, বা কংগ্ৰেছৰ যথেষ্টখিনি ভোটাৰ আছে, কেনেদৰে ৰাইজে আপোনালোক আদৰিব? হয়, আপোনালোকে বিগত নিৰ্বাচনবিলাকত দেখা পাইছিলে 2014 চনৰ লোকসভা নিৰ্বাচনত কলিয়াবৰীয়া ৰাইজে
বিগত লোকসভা নিৰ্বাচনতো আপোনালোকে দেখা পাইছিলে যে কলিয়াবৰৰ ৰাইজে যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিনত ভোট দিবৰ কাৰণে সুবিধা পাইছিলে সদায় 1 নম্বৰ স্থান ৰাখিছিলে যোৱা 2018 চনৰ পঞ্চায়ত নিৰ্বাচনতো পোনপটীয়াকৈ বিজেপিৰ পদুম ফুলত টিপি 1 নম্বৰ আসনত ৰাখিবৰ কাৰণে সক্ষম হৈছিলে ইয়াৰ এতিয়াই উমান পোৱা যায় যে কলিয়াবৰতো একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলটো বিচাৰি আছে আৰু যেতিয়াই পদুম ফুলটো টিপিবৰ কাৰণে ৰাইজে সুবিধা পায় 1 নম্বৰ আসনত ৰাইজে ৰাখি আহিছে আৰু সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি সুখী আৰু অত্যন্ত আমি সাহসো পাওঁ যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টী বিচাৰি আছে আৰু সেইকাৰণে এইবাৰ বিধায়কো বিচাৰি আছে বুলি আমি গম পাইছোঁ ৰাইজে বিচাৰি আছে কাৰ্যকৰ্তা হিচাপে আমি বিচাৰি আছোঁ আৰু সেইকাৰণে সকলোৱে অন্যান্য দলৰ পৰাও আহি পেলাই এতিয়া বিজেপিত যোগদান কৰিছে কাৰণ আহি থকা বিধানসভা নিৰ্বাচনত পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে একেৰাহে বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিব এইটো সকলোৱে জানিছে গতিকে কলিয়াবৰতো পোনপটীয়াকৈ বিজেপিৰ যাতে এগৰাকী বিধায়ক হয় আৰু যি উন্নয়নৰ গংগা নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত উন্নয়নৰ গংগাও পোনপটীয়াকৈ যে কলিয়াবৰলৈকে আহি পায় সেইকাৰণে বিজেপিৰ এগৰাকী বিধায়ক হোৱাটো ৰাইজেও বিচাৰিছে আমি কাৰ্যকৰ্তা হিচাপেও বিচাৰি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221